দেউতা CGP হয় BIO ব্যুৰো ইনভেষ্টিগেশ্যন ইয়াতে হেৰি হৈছে কিন্তু এইডোখৰত কোনোবাই বেয়া কথা কোৱাৰ কাৰণে আমাৰ গাঁৱৰ মানুহখিনি আমিখিনি যিমান দিন আছো আমি বেয়া পাবলগীয়া নাম ওলাইছে না 3 কোটি 60 লাখ মানুহ অসমৰ মানুহ আছে থাকিলে নহয় মুখৰ আৱাজটো ভাল কৰিব লাগিব কোনো বেয়া কথা কোৱা নাই মুখত বেয়া কথা ওলাইছে এনেকৈ যদি মদ পানী খাই মন্দিৰ মছজিদ গীৰ্জাঘৰত গৈ যদি এইদৰে হুলস্থুল কৰেগৈ অলপ মানুহ ভাল নালাগে। সোণাপুৰৰ সেই ঠাইখিনি এতিয়া আমাৰ বাবে মন্দিৰ মছজিদ গীৰ্জাঘৰ সকলোখিনি হয়, কাৰণ তাত এতিয়া আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন দা তাত বিশ্ৰাম কৰি আছে। গতিকেলৈ আমি সেই ঠাইখিনিত গৈ এনেদৰে মদ পানী খাই হুলস্থুল কৰাটো আমাৰ কৰ্তব্য নহয়, কাৰণ জুবিন দা এজন বহুত ভাল মানুহ আছিলে। গতিকেলৈ আমি তালৈ গ'লে ভালদৰে যাব লাগে আৰু ভালদৰে সেৱা এটা কৰিবগৈ লাগে, যাতে জুবিন দাই অতি সোনকালে ন্যায় পায়। কিন্তু এনেদৰে মদ পানী খাই হুলস্থুল কৰাটো বেয়া কথা। এই এনেকুৱাবিলাক মানুহৰ কাৰণে আজি আমাৰ CM ছাৰে আমাৰ জুবিন দাৰ ক্ষেত্ৰত গৈ সেৱা জনাবলৈ এটা সময় বান্ধি দিব লগা হৈছে। বোলে ইমানটো সময়ৰ পৰা ইমানটো সময়লৈকে যাব পাৰিব সকলোৱে আৰু ইমানটো সময়ৰ পৰা ইমানটো সময়লৈকে নোৱাৰিব। কিয় সময় বান্ধিব লগা হ'ল? আমাৰ কাৰণে। আমি যদি এইবিলাক উদ্ভণ্ডালি তাত গৈ যদি নকৰিলোঁ হ'লে আজি এই সময় আমাক CM ছাৰে বান্ধি নিদিলে হয়। গতিকে ৰাইজ, আমি এনেকুৱাবিলাক উদ্ভণ্ডালি আমাৰ জুবিন দাৰ ক্ষেত্ৰলৈ গৈ আমি যদি কৰাটো বন্ধ কৰোঁ, তেনেহ'লে আমাৰ CM ছাৰে এই সময়সীমা আইনখন আকৌ উঠাই ল'ব। তেতিয়া আকৌ আমি তাত গৈ দিনে নিশাই সেৱা জনাই থাকিব পাৰিম। ধন্যবাদ ৰাইজ।